মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ নমস্কাৰ থাকিলে। আমি আশা বাইদেউসকলে ইমান দিনে আমি কাম কৰি আহিছোঁ। আমি সেই কামৰ প্ৰাপ্যটো আমি পোৱা নাই। আমি দিনে ৰাতিয়ে কষ্ট কৰি আহিছোঁ। আমি যি কৰিব লাগে, প্ৰথমতে আমাক দুটা কাম দিছিলে, শিশুৰ মৃত্যু হাৰ হ্ৰাস কৰা আৰু মাতৃৰ মৃত্যু হাৰ হ্ৰাস কৰা। এতিয়া লাহে লাহে আমাক বহুতো কাম দিয়া হৈছে। সেই অনুসাৰে আমি সকলো কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ। আমাৰ যিখিনি কষ্ট হয়, যি দিনে ৰাতিয়ে আমি যি কষ্ট কৰি আহিছোঁ, সেই অনুসাৰে আমাৰ পাবলগীয়া ৩,০০০ টকাই আমাৰ ঘৰ নচলে। আমি না ল'ৰা ছোৱালীক খোৱা বোৱা দিম, আমি না নিজে খাম, আমি পেটত গামোচা বান্ধি থাকিব লাগিব। সেইকাৰণে আমাৰ দৰমহা ইনচেণ্টিভ, আমাৰ দৰমহা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি দৰমহাৰ বাবে আবেদন জনাইছোঁ। আজি সকলো আশাকৰ্মী আজি আমি ওলাই আহিছোঁ। আশাকৰ্মী আমাৰ ইমান দিনৰ কষ্টৰ ফল আমাক দিব লাগে। আমাৰ দাবী আপুনি মানিব লাগে। ৩,০০০ টকাই আমি নোৱাৰোঁ। আমাৰ দিনে ৰাতিয়ে ল'ৰা ছোৱালী আমি ঘৰ দুৱাৰ এৰি অশেষ কষ্ট কৰিব লাগে। সেই ফলৰ দৰমহা আমি পোৱা নাই। আমাৰ দৰমহা বঢ়াব লাগে। আমাৰ চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে। আশা বাইদেউৰ চাকৰিবিলাক ৰেগুলাৰ কৰি দিব লাগে। ইমান দিন কৰিছোঁ আশা, কিন্তু এতিয়ালৈকে আমাক দৰমহা বঢ়াই নাই। হিমন্ত ছাৰ, তুলিৰাম ৰংহাং ছাৰ, আমাক এনেকুৱা হ'লেও দৰমহা বাঢ়িব লাগে। আমি ঘৰখন চলিবলৈ ইমান কষ্ট, আজিলৈকে আমাক দৰমহা বঢ়াই নাই। আমি ল'ৰা ছোৱালী কি পৰা পঢ়াব? আমি ৰূপ নাজানে, আমি বৰষুণ নাজানে। মাতিলেতো আমি যাবই লাগে গাঁৱৰ মানুহ লগত। আমি যিটো শিকাব লাগে শিকাই আছোঁ। চৰকাৰে আমাক যিটো দায়িত্ব দিছে আমি কৰি আছোঁ। তথাপি এতিয়ালৈকে আমাক দৰমহাটো বঢ়াই নাই। দায়িত্বটো দিনে দিনে আমাক বাঢ়ি আছে, দিনে দিনে বাঢ়ি থাকে, দিনে দিনে আমি কৰি থাকোঁ, কিন্তু চৰকাৰে আমাক বঢ়াই নাই এতিয়ালৈকে। আমি দিনত নাজানে, বৰষুণ নাজানে, দিন ৰাত আমি গোটেই ঘূৰি থাকোঁ, কিন্তু এতিয়ালৈকে আমাক চৰকাৰে আমাক মৰম কৰাই নাই। আমি ঘৰখন চলিবলৈ ইমান কষ্ট। আমি যাবলৈ যাওঁতে আমি ৫ কিলোমিটাৰ ৬ কিলোমিটাৰ যাব দিনে ৰাত। তাৰপিছতে আমি টমটম ভাড়া ক'ত পৰা আমি দিম? টমটম ভাড়া দিলেও আমি দেওবাৰ হ'লে ৰেষ্ট হয়, দেওবাৰো ৰেষ্ট নাই, কেতিয়াবাতো ৰেষ্ট হয়। আৰু দেওবাৰ দিনাখন লোকৰ ঘৰত আমি দিন হাজিৰা কৰি পেলাই ইটো পইচাহে আমি টমটম ভাড়া দিওঁ। তাৰপিছতে আমাক ল'ৰা ছোৱালী কিনো পঢ়িব? মুখ্যমন্ত্ৰী হিমন্ত ছাৰক অনুৰোধ কৰিছোঁ, আমি 2006ৰ পৰা আপোনালোকে যিমান দিছে, আমি ইমান নিযুক্তি 2006ৰ পৰা আমাক দিছে। গতিকে আমি যিমান কৰিছোঁ, ইনচেণ্টিভ যেতিয়াৰ পৰা দিছে তেতিয়াৰ পৰা আমি কৰি আছোঁ। তেতিয়া ইনচেণ্টিভ আজিলৈকে বঢ়াই নাই। গতিকে আমি এতিয়া 100 টকা ঠাইত এতিয়া আমাক 200 টকা কৰিব লাগিব। আৰু SBNC ইনচেণ্টিভটো আছিলে 250 টকা, 250 টকাৰ পৰা এতিয়া 500 টকা বঢ়াব লাগিব। আৰু আমি কামটো ইমান যে আছে আমাক বঢ়াই দিছে, গতিকে ইমান কামটো কৰিব নোৱাৰোঁ। যদি আমাক ইমান যদি দাবী আমাৰ দাবী হৈছে আশা ইনচেণ্টিভ বঢ়াব লাগিব, আকৌ আমাক ৰেগুলাৰ কৰিব লাগিব, আকৌ আমাক দৰমহা বঢ়াব লাগিব। সেইটোৱে আমাক অসম চৰকাৰক অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে আমাক নিযুক্তি দিয়ক আৰু আমাৰ ৰেগুলাৰ দৰমহা বঢ়াই দিয়ক, ৰেগুলাৰ কৰি লওক।